হেল্ল' এভৰিৱান, নমস্কাৰ। এয়া হৈছে অমিতাৰ লগত চিকেন আৰু অমিতা দি পেলাই বনাইছিলোঁ মই আজি। দেখাত কিন্তু আপোনালোকৰ ভাল লাগিছেনে? নিশ্চয় ভাল লাগিছে চাগে। একেবাৰে পাতলমৰীয়াকৈ বনাইছোঁ মই, বেছি গ্ৰেভিও নহয়। এয়া মায়ে এতিয়া অমিতা কাটি আছে। লগালগ মই এতিয়া পাৰি পেলাই দিলোঁ এটা অমিতা। মাৰ লগত আৰু দুজন মানুহ আহিছে ঘৰত কাম কৰিবলৈ। সিহঁতৰ কাৰণে অমিতা বনোৱা হ'ব আজি। অমিতা খাম বুলি ক'লে, সেইবাবে অমিতাই মাংসৰ লগত বনাই দিম। এয়া অমিতাবিলাক মায়ে কাটি পেলাই একেবাৰে ধুইও দিলে। অলপ পকিছিলে, তথাপিও খাবলৈ পৰা যায়। লগত লৈছোঁ মই চিকেন আৰু লগত লৈছোঁ মই পিঁয়াজ, জলকীয়া, আদা, নহৰু, জিৰা, গৰম মছলা আৰু ৰেড চিলি পাউডাৰ। এতিয়া আনফালে মোৰ কেৰাহী গৰম হৈ গ'ল। তেল অলপ মই বেছিকৈ দিছোঁ, কাৰণ অমিতাবিলাক তেল কম হ'লে খাবলৈ বেয়া লাগে, সেইবাবে তেল অলপ মই বেছিকৈ দিলোঁ। এতিয়া মই প্ৰথমে অমিতাবিলাক অলপ ফ্ৰাই কৰি ল'ম, কাৰণ অমিতাবিলাক ফ্ৰাই কৰি ল'লে তেতিয়া চিকেনৰ লগত খুব ভাল লাগে খাবলৈ। নহ'লে অমিতা পাছত নিসিজে, চিকেন সিজি যায়, তেনেকুৱা হৈ যায়। সেইবাবে পৰাপক্ষত আপোনালোকে ফ্ৰাই কৰি ল'ব। আৰু কিন্তু ফ্ৰাই কৰোঁতে সাৱধানেৰে হেতাখনেৰে লৰাই থাকিব লাগিব, নহ'লে জ্বলি যাব পাৰে। এয়া মই ঢাকন খুলি পেলাই আকৌ আপোনালোকক দেখাই দিছোঁ। ফ্ৰাই কৰা হৈ গ'ল বাৰু, বেছি ফ্ৰাই কৰিবও নালাগে, হালকাকৈ ফ্ৰাই কৰিলেই হ'ল। এয়া এতিয়া উলিয়াই পেলাম মই। এতিয়া উলিয়াই লৈছোঁ, এটা গামলাত উলিয়াই লৈছোঁ মই। আনফালে মই সেই একেখিনি তেলেই ব্যৱহাৰ কৰিম। তেল কিন্তু মই ইয়াত অলপ দি ল'লোঁ, কাৰণ তেল কম হোৱা যেন লাগিছিলে, সেইবাবে অলপ মই দি লৈছোঁ এনেকৈ। চাই ল'ব আপোনালোকৰ চব্জি কিমানকণ আছে, সেই অনুযায়ী আপোনালোকে তেল ব্যৱহাৰ কৰিব। এতিয়া লগালগ মই ইয়াতে জিৰাবিলাক দি দিলোঁ। জিৰাবিলাক দিয়াৰ পাছত কিন্তু হৈ গ'ল, ওপৰত উঠি আহিলে, কাৰণ তেল গৰম আছিল। আৰু লগালগ মই পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। ইয়াত দেখিছে, পিঁয়াজ আৰু জলকীয়া দিয়াৰ পাছত এনেকৈ অকণমান দেৰি লৰচৰ কৰি আছোঁ মই। অলপ ভাজ খোৱাই যোৱা হোৱাৰ পাছতে আপোনালোকে বেলেগ মছলাবিলাক ব্যৱহাৰ কৰিব। এতিয়া মই ইয়াতে আদা নহৰু ব্যৱহাৰ কৰিলোঁ। আদা নহৰু ব্যৱহাৰ কৰাৰ পাছত কিন্তু খুব লৰাই থাকিবলৈ লাগে। এয়া দেখিছে, আৰু লগালগ মই ইয়াতে নিমখ দি দিছোঁ আৰু হালধি গুড়ি দি দিলোঁ। আকৌ মই এনেকৈ লৰচৰ কৰি থাকিম। এয়া দেখিছে, আৰু লগালগ মই ইয়াত ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিলোঁ। গৰম মছলা মই এতিয়া ব্যৱহাৰ নকৰোঁ, লাষ্টত মই ব্যৱহাৰ কৰিম। এতিয়া আকৌ মই ওপৰত অকণমান পানী দি পেলাই মছলাবিলাক ভাজি ল'ম, কাৰণ মছলাবিলাকত লাগি থকা তেলবিলাক যাতে এৰি যায়। এয়া দেখিছে, তেল অলপ দি পেলাই মই মছলাবিলাক ভাজি লৈছোঁ, আৰু তেলবিলাক এৰিও গৈছে বাৰু, লগালগ এৰি গৈছে। আপোনালোকে দেখা পাইছে, এয়া দেখিছে, তেলবিলাক ওপৰলৈ উঠি আহিছে। আৰু মছলা ভজাও প্ৰায় হৈ গ'ল মোৰ। এতিয়া ইয়াতে মই চিকেনবিলাক দি দিছোঁ। চিকেনবিলাক দিয়াৰ পাছত আকৌ মই এনেকৈ লৰচৰ কৰি দিম, কাৰণ মছলাবিলাক চিকেনত ভালকৈ লাগি যায়, সেইবাবে চিকেনত এনেকৈ লৰচৰ কৰি দিলোঁ। এতিয়া অকণমান দেৰিৰ কাৰণে মই ঢাকন মাৰি ৰাখি দিছিলোঁ, আকৌ চাইছোঁ। এয়া চাওক, তেলবিলাক ওপৰলৈ উঠি আহিছে, আৰু মাংস ভজা প্ৰায় হৈ গৈছে মোৰ। এতিয়া মই এই ভাজি ৰখা অমিতাই অকল নহয়, কিন্তু ইয়াত আলুও মিক্স আছে। আলু মই দুটা ব্যৱহাৰ কৰিছোঁ। এতিয়া এইবিলাক একেলগে মই ভাজি পেলাইছোঁ। আকৌ এনেকৈ ভাজি থাকিম মই অকণমান দেৰি। আকৌ মই ঢাকন মাৰি ৰাখি দিলোঁ। অলপ সময়ৰ পাছত আকৌ দেখাইছোঁ, চাওক। এয়া মই এনেকৈ ভাজি আছোঁ, চিকেন আৰু অমিতাবিলাক এনেকৈ ভাজি আছোঁ মই। আৰু বেছি সময় নেভাজোঁ, কাৰণ চিকেনবিলাক ফ্ৰাই হৈ গৈছে, আৰু অমিতাও মোৰ ফ্ৰাই আছিল, সেইবাবে বেছি নেভাজোঁ। এতিয়া মই ইয়াতে নৰ্মেল ঠাণ্ডা পানী মই ব্যৱহাৰ কৰিলোঁ। এয়া চাওক, কালাৰটো ওপৰলৈ উঠি আহিলে। এতিয়া বাকীখিনি হৈ থাকক, এতিয়া মই মাছলৈ আহিছোঁ। এয়া সৰু সৰু মাছ, চাওকচোন, মাছবিলাক একেবাৰে সৰু সৰু, চব মাছেই মিক্স আছে ইয়াতে। মিছা মাছ আছে, আৰু এইবিলাক সৰু সৰু মাছ মই ইমান চিনি নাপাওঁ বাৰু। মিছা মাছটো চিনি পাইছোঁ, আৰু খৰালি কি এইবিলাক মিক্স আছে। তাতে মই হালধি প্ৰথমতে সানি ল'ম। হালধি সনাৰ পাছত এনেকৈ সানমিহলি কৰি পেলাইছোঁ। ইয়াত দেখিছে, আৰু আনফালে মই তেল অলপ মই বেছিকৈ দিছোঁ। তেল বেছিকৈ দিয়াৰ কাৰণটো হ'ল, মাছবিলাক নিচেই সৰু। এই মাছত কিন্তু তেল অলপ কম হ'লে খাই ভাল নালাগে, বেছিকৈ দিলে খাবলৈও ভাল লাগে। আৰু মাছবিলাক দিয়াৰ লগে লগে তেলবিলাক একদম টানি ধৰে, সেইবাবে মই বেছিকৈ দিলোঁ।
এতিয়া মই ইয়াতে মাছবিলাক এনেকৈ দি যাম। একো নিদিওঁ, পিঁয়াজো নিদিওঁ, জলকীয়াও নিদিওঁ, একো নিদিওঁ, অকল এনেকৈ দি পেলাই মই ভাজি যাম। এয়া দেখিছে, দিয়াৰ লগে লগে কিন্তু তলৰ ছাইডৰ মাছখিনি একেবাৰে সিজি আহিছে, কাৰণ তেলবিলাক একদম গৰম হৈ গৈছিল, সেইবাবে সিজি আহিছে। এতিয়া এনেকৈ লৰচৰ কৰি থাকিম মই। ইয়াত দেখিলে, মই কিন্তু এতিয়ালৈকে ইয়াত নিমখ ব্যৱহাৰ কৰা নাই দেই, অলপ পাছতহে কৰিম, আপোনালোকে দেখা পাব। এয়া ভাজি আছোঁ আৰু মই মাছবিলাক, এতিয়াহে মই নিমখ ব্যৱহাৰ কৰিলোঁ, কাৰণ লগালগ নিমখ ব্যৱহাৰ কৰিলে মাছৰ যোনটো পানী থাকে সেই পানীটো একদম ওপৰলৈ ওলাই আহে। আৰু আনফালে আহক চিকেনৰ কেৰাহীখনলৈ। এয়া চিকেন সিজি আছে আৰু অমিতাবিলাকো প্ৰায় সিজি গৈছে। আৰু এয়া দেখিছে, কালাৰটো খুব সুন্দৰ হৈছে আৰু পানীবিলাকো কমি আহিছে বাৰু। এয়া দেখিছে, অমিতা একদম সিজি গৈছে আৰু আলুটো সিজি যাবই বাৰু, আলু কোনো ক'বলগীয়া নাই। এতিয়া গৰম মছলা পাউডাৰ মই ব্যৱহাৰ কৰি দিলোঁ, কাৰণ পানীবিলাক কমি আহিলে। এতিয়া আকৌ ঢাকন খুলি পেলাই দেখাইছোঁ, চাওক কিমান সুন্দৰ হৈ আছে কালাৰটো। আৰু মই এনেকৈ অলপ অলপ লৰচৰ কৰি দি চিকেনবিলাক সিজি গ'ল। এতিয়া সেইটো গামলাতে মই উলিয়াই পেলাম, যোনটো গামলাত মই অমিতাবিলাক ৰাখিছিলোঁ। এয়া চিকেনবিলাক চাওক কিমান সুন্দৰ হৈছে। আৰু মই জোলকণ অকণমান বেছিকৈ ৰাখিলোঁ, যদিও ঘৰত দালি আছে, তথাপিও মানে মাংসৰ জোলকণ খাই খুব ভাল লাগে, সেইবাবে জোলকণ অলপ পাতলমৰীয়াকৈ ৰাখি দিলোঁ। এয়া দেখিছে, এয়া একেবাৰে মানে মছলা চছলা বেছি ব্যৱহাৰ নকৰাকৈ মই বনোৱা হয়। আনফালে ভাতৰ থালিখন সজাই লৈছোঁ। এয়া মাছখিনি আছিল, মিছা মাছ আৰু কিবাকিবি মাছ মিক্স থকা। আনফালে লৈছোঁ মাংসৰ এবাটি আৰু আনফালে লৈছোঁ দালিটো মায়ে বনাইছিল বাহিৰত, দালি আৰু কিবাকিবি পাত দি পেলাই বনাইছিলে। আৰু ভাতৰ লগত গাজৰ আৰু 2টা জলকীয়া লৈছোঁ। এয়া কাম কৰা 2জন মানুহ আছিল, সিহঁতে খাবলৈ আৰম্ভ কৰি দিলে, সিহঁতে খাই আছে আৰু মায়ে লগত আচাৰ দিছে সিহঁতক। সেয়ে আৰু আজি ভিডিঅ'টো আপোনালোকলৈ দেখালোঁ, কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব। ঠিক আছে ফ্ৰেণ্ডছসকল, এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, কালিলৈ নতুন এটা ভিডিঅ'ত লগ পাম। টাটা, বাই বাই।